হয় আজি নিখিল বড়ো ছাত্ৰ সন্থা আমি প্ৰতিটো জিলাত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা জিলা নেতৃত্বত এই প্ৰতিবাদী সভা আমি লৈছো আৰু ইয়াৰ দ্বাৰা আমি ফৰ্চ ৰেলে লৈছিলো বনজাৰ ৰেলে আৰু আজি আমি এই যোৱা আজি দুধনৈত 3 তাৰিখ মানে এটা দৰ্শনকাৰ ঘটনা হৈছিলে আৰু 5 তাৰিখত এজন হিৰণময় কাকলাৰীক তাত মানে ৰেপিষ্টৰ দ্বাৰাই ৰেপিষ্টৰ গাঁৱৰ ঘৰত তেওঁসকলক মাৰা হৈছিলে আৰু হিৰণময় কাকলাৰী 16 তাৰিখ মেত দুখাইছে। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা যোৱা দুধনৈত আমি এটা ৰেলে কৰি তাত মাননীয় মুখ্যমন্ত্ৰী অসমলৈ আমি এটা স্মাৰণ পত্ৰ প্ৰেৰণ কৰিছিলোঁ কিয়নো তাত আমাৰ 3-4টা মান দাবী আছিলে। 1 নম্বৰ দাবীটো হ'ল যে যি ৰেপিষ্ট আছে আৰু হত্যাকাৰী আছে তেওঁসকলক আইনৰ দ্বাৰা মানে কঠোৰ শাস্তি দিব লাগে আৰু আইনৰ দ্বাৰা আমি বিচাৰিছো যে সিহঁতক ফাঁসীৰ শাস্তি দিব লাগে আৰু লগতে এই ৰেপ কেছ আৰু মাৰ্ডাৰ কেছক ফাষ্ট ট্ৰেক কোৰ্টত ট্ৰায়েল কৰিব লাগে বুলি আমি দাবী জনাইছো আৰু লগতে আমি দাবী জনাইছিলো যে ৰেপ ভিক্টিমৰ কাৰণে ইন্টাৰিম কম্পেনসেশন দিব লাগে 5 লাখকে এজনক আৰু যোনে মাৰ্ডাৰত মানে দুখালে তেওঁৰ ঘৰৰ মানুহৰ কাৰণে নেক্সট অফ কিনৰ কাৰণে আমি দাবী জনাইছো 20 লাখ টাকাকে অসম চৰকাৰৰ ফালে পৰা হিৰণময় কাকলাৰীৰ ঘৰৰ হিৰণময় কাকলাৰীৰ নামত এটি কম্পেনসেশন প্ৰেৰণ কৰিবৰ কাৰণে। তো ইয়াৰ কাৰণে আজি মাছবাদত যি ঘটনা হ'ল আৰু মাছবাদত যি দৰ্শন ঘটনা হ'ল দৰ্শনকাৰীক পুলিচে গ্ৰেপ্তাৰ কৰিছে এইটো আমি জানিছো। তো আজি অসমত তেনেকা ঘটনা ঘটি আছে। তো ইয়াৰ কাৰণে আমি আকৌ অনুৰোধ জনাম আৰু তাত যি পৰিঘটনা হৈছে সেইটোৰ কাৰণে আমি দুখ লাগিছো কিন্তু ইয়াত যে অসমত এনেকা দৰ্শনৰ আৰু মাৰ্ডাৰৰ আৰু ক'ৰবাত চুৰি ডাকাইত এই ঘটনাবিলাক হৈ আছে ইয়াৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছো যে অতি সোনকালে ইয়াৰ বিষয়ে যিমানখিনি ৰেপ যিমানখিনি এনেকা মানে নাৰীৰ ওপৰত অত্যাচাৰ এইবিলাক কেছৰ কাৰণে অসম চৰকাৰে অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টৰ দ্বাৰা শাস্তি দিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে যাতে ৰেপিষ্ট বিলাকে আৰু একিউজ পাৰ্সন বিলাকে হাৰি নাযায় আৰু অনাগত দিনত যাতে অসমত এনেকা এটা শিক্ষা যে যোনবিলাকে এনেকা মানে লিপ্ত থাকে তেওঁসকলক মানে যাতে কৰেক্ট কৰাৰ কাৰণে আৰু বিভিন্ন এনেকা ক্ৰাইমৰ পৰা দূৰত থকাৰ কাৰণে এটা মেছেজ যাওক অসমবাসীলৈ। তো ইয়াৰ কাৰণে আজিৰ যি মাছবাৰৰ ঘটনা নিখিল বড়ো ছাত্ৰ সন্থা ইয়াৰ কাৰণেও আমি দুখিত। ইয়াৰ কাৰণে আজি বিভিন্ন প্ৰতিবাদ হৈছে তাতে আৰু যি পৰিঘটনা হৈছে সেইটো হ'ব নালাগিছিল কিন্তু আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা হয় আমাৰ ডেমক্ৰেটিক ৱে আৰু ডেমক্ৰেটিক ৰাইটছ আমি এক্সাৰসাইজ কৰি আমি আমাৰ প্ৰদৰ্শন কৰিম আৰু আজি আমি ইয়াত কোকৰাঝাৰ জিলাৰ ফালৰ পৰা আমি হেতুৱে দাবী জনাও যে মাছবাৰৰ ভিক্টিমৰ কাৰণেও অতি সোনকালে জাষ্টিস দিব লাগিব আৰু যি ৰেপিষ্টসকলক 5 জনক এৰেষ্ট কৰা হ'ল তেওঁসকলক ফাঁসীৰ শাস্তি দিব লাগে বুলি আমি দাবী জনাইছো আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদায় এনেকা বেআইন আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ আমি বিৰোধিতা কৰি যাম।